जिंदाबाद जिंदाबाद अच्छा जिंदाबाद 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 अच्छा जिंदाबाद 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 We'll make Lele say We'll make Lele say We'll make Lele say তো কর্তৃপক্ষ কাম নাই কর্তৃপক্ষ কাম নাই গুন্ডাগিরি নচলিব গুন্ডাগিরি নচলিব আচ্ছা জিন্দাবাদ 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 ছাত্রলীগ ছাত্র সন্থা জিন্দাবাদ 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 আচ্ছা জিন্দাবাদ 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 আচ্ছা জিন্দাবাদ 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 নিশ্চয়কৈ আমি আজি ৩টা বছৰে ইয়াত অইলমেক্সত ইয়াত আমাৰ স্থানীয় লোকৰ বাবে সামাজিক দায়বদ্ধতাৰ উন্নয়নমূলক কামসমূহৰ বাবে আমি দাবী জনাই আহিছোঁ। আমাৰ যোৱা বছৰ জিলা আয়ুক্ত ডিচি অফিচত আমাৰ বিধায়ক মহোদয়ৰ উপস্থিতিটো আমাৰ এখন দুটাকৈ আলোচনা হৈ গ'ল। আপোনাৰ সেই আলোচনা হৈ যোৱাৰ পিছতো কিন্তু সেই মাইনৰ্ছ ওলাই গ'ল ডিচি ছাৰৰ, তেখেতলোকে কিন্তু একো গুৰুত্ব নিদিয়ে সেই মাইনৰ্ছৰ ওপৰত। আচলতে ক'ব লাগিব আমাৰ আটাইতকৈ দুৰ্ভাগ্যজনক কথা, আটাইতকৈ লজ্জাজনক কথা, আটাইতকৈ মানে অতি লজ্জাজনক বিষয় যে ডিচি যিজন আমাৰ জিলা উপায়ুক্ত মহোদয়, যাক আমি জিলা আয়ুক্ত বুলি কওঁ, তেখেতৰ ওপৰত আমাৰ আশা আস্থা সকলোখিনি তেখেতৰ ওপৰত নিৰ্ভৰ কৰে। কিন্তু তেখেতৰ কোনো কথা তেওঁলোকে মানি নলয়, তেখেতৰ কোনো এটা সিদ্ধান্তক তেওঁলোকে মানি নলয়, অইলমেক্স কৰ্তৃপক্ষ মানি নলয়। ইয়াতকৈ কিন্তু ইয়াতকৈ ডাঙৰ লজ্জাজনক কথা ক'বলৈ গ'লে একো নাই। আমাৰ জিলা প্ৰশাসনৰ আটাইতকৈ চৰম দুৰ্বলতা বুলি মই ক'ব লাগিব যে এই বণিক গোষ্ঠীৰ যিসমূহ কোম্পানী আহে, সেই কোম্পানীসমূহ আমাৰ অসম চৰকাৰৰ জিলা প্ৰশাসনৰ লগত মিতিৰালি কৰি আচলতে তেওঁলোকে কামসমূহ কৰে, ডমিনেট কৰে, আচলতে ডমিনেট কৰে বুলি ক'ব লাগিব। যাৰ কাৰণে তেওঁলোকে সামাজিক দায়বদ্ধতাৰ কোনো কাৰণত কামবোৰ কৰাৰ পৰা বিৰত থাকে বুলি মই ক'ব লাগিব। দাবীসমূহ কি আছে? আচলতে দাবীসমূহ হ'ল আমাৰ সামাজিক দায়বদ্ধতাৰে কাম কৰা, যিবোৰ CSR ফাণ্ডৰ যোগেদি ৰাইজৰ উন্নয়নমূলক কামসমূহ এফেক্টেড এৰিয়াত কৰিব লাগে, সেইসমূহ কাম কৰা। যিবোৰ আমাক ছাত্ৰ ছাত্ৰীসকলৰ বাবে তেখেতলোকে আমাৰ চেলেঙাত অঞ্চলত এখন স্কুল বাছ দিয়াৰ সমূহ আমি যিসমূহ দাবী ৰাখিছিলোঁ, আমাৰ স্থানীয় যিসকল লোক আছে তেওঁলোকৰ ঠগ প্ৰবঞ্চনাৰে তেওঁলোকে প্ৰবঞ্চনাৰ যোগেদি তেওঁলোকে কাম কৰাই আছে, দাবী ধমকিৰে দমন নীতিৰে তেখেতলোকে কাম কৰাই আছে, সেইসমূহ আমাৰ আচলতে দাবী আছিলে। আমাৰ সেই দাবীসমূহ কিন্তু কোনো ধৰণৰ অইলমেক্স কৰ্তৃপক্ষই কেৰেপ নকৰে, আৰু যাৰ বাবে আমি জিলা প্ৰশাসনক আস্থাত থাকি আমি স্মাৰকপত্ৰ প্ৰদান কৰিছিলোঁ। জিলা প্ৰশাসনৰ লগত আমি আলোচনা, আমাৰ এটা বিশ্বাস আছিলে যে তেখেতলোকে আমাৰ এই সমস্যাসমূহ সমাধান কৰি দিব। কিন্তু দেখিলোঁ যে জিলা প্ৰশাসনে আচলতে মিতিৰালি কৰি তেওঁলোকে আমাৰ সমস্যাসমূহৰ কাৰণে কোনো গুৰুত্ব নিদিয়ে। তেওঁলোকে অইলমেক্স কৰ্তৃপক্ষই কি পাইছে নেপাইছে নাজানো, তেওঁলোকে বণিক গোষ্ঠীৰ লোক আছে, তেওঁলোকে বহুত টকাৰ খেল কৰিব পাৰে, বহুত ধৰণৰ তেওঁলোকে লালুকা বিলাকা দিব পাৰে, যাৰ কাৰণে জিলা প্ৰশাসনৰ হয়তো সেও মানি গৈছে তেখেতলোকৰ ওপৰত। সেই কথা কিন্তু আমি নিশ্চিতভাৱে ক'ব লাগিব। এই কথা এতিয়া যদি তেওঁলোকে আপোনালোকৰ নিৰ্দিষ্ট সময়ত কামখিনি কৰি নিদিয়ে, দাবীসমূহ পূৰণ নকৰে, এটা কথা নিৰ্দিষ্ট সময়ত যদি আমাৰ সমস্যাসমূহ তেওঁলোকে সমাধান নকৰে, এটা কথা আমি নিশ্চিতভাৱে অসম ছাত্ৰ সন্থাই সকীয়াই দিছোঁ। কিন্তু এই গেটখন আজি তলা মৰা নাই, কিন্তু নেক্সট কাৰ্যসূচী হ'ব আমি ইয়াত তলা মাৰিবলৈ কিন্তু বাধ্য হৈ যাম। এই কথা কিন্তু স্পষ্টভাৱে জিলা প্ৰশাসন তথা অইলমেক্স কৰ্তৃপক্ষক সকীয়াই দিছোঁ। অনিৰ্দিষ্ট কালৰ বাবে আমি কিন্তু ইয়াত তলা বন্ধ কাৰ্যসূচী ঘোষণা কৰিছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।